ক'লৈ কি আছে মোৰ এডোখৰ মঙহ খাই পেলালে সি উচিত শাস্তি পাওক মোৰ বুকু জুই কৰা তাৰ মাক বাপেকে পাওক তাৰ হাই বন্ধু বান্ধৱীসকল মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইকেইদিন ইলেকশ্যনৰ বতাহৰ মাজতে একদম চৰ্চাত থকা এটা বিষয় হৈছে পংখী সন্দিকৈৰ হত্যাকাণ্ড আৰু পংখী সন্দিকৈৰ হত্যাকাণ্ডৰ লগত জড়িত সকলোকে শাস্তি বিহক আৰু পংখীয়ে ন্যায় পাওক তাকে কামনা কৰিছোঁ। আৰু পংখী সন্দিকৈৰ লগত যুগুতোৱা এটা প্ৰতিবেদন মই আপোনালোকক আজি দেখাব বিচাৰিছোঁ। আপোনালোকে প্ৰতিবেদনটো সুন্দৰভাৱে চাওক, সম্পূৰ্ণকৈ চাওক আৰু সদায় কোৱাৰ দৰে আজিও কম, আপোনালোকে যিসকলে আজি মোৰ ইউটিউব চেনেলটোত নতুন কৰি ভিজিট কৰিব প্লিজ আপোনালোকে ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। গতিকে বলক এতিয়া আমি ভিডিঅ'টো সম্পূৰ্ণকৈ উপভোগ কৰোঁ। হত্যাত অভিযুক্ত পংখীৰ স্বামীয়ে কঠোৰ শাস্তি পাওক। মেধাৱী যুৱতী পংখীৰ পিতৃ মাতৃক আইনী সাহায্যৰ বাবে আশ্বাস দিলে বহু জাতীয় দল সংগঠনে। পংখী সন্দিকৈৰ বাসগৃহত উপস্থিত হ'লহি মহিলা আয়োগৰ সদস্যা বিনীতা শইকীয়া দে। নাবালিকাৰ কথাৰ ভিত্তিত প্ৰস্তুত কৰা এজাহাৰে ন্যায় দিবনে পংখীৰ দুৰ্ভগীয়া পিতৃ মাতৃক? মেধাৱী যুৱতীগৰাকীৰ হত্যাত অভিযুক্ত স্বামী নীতিকেশ দাসক শাস্তি প্ৰদানৰ দাবী উজনি অসম সন্মিলিত মুছলিম কল্যাণ পৰিষদ, বীৰ লাচিত সেনা অসমৰ নগৰ সমিতি, আটাচুৰ লগতে শিৱসাগৰৰ বিভিন্ন দল সংগঠনৰ। পংখীয়ে সমাজখনলৈ বহু কিবাকিবি দিব পাৰিলেহেঁতেন। পংখীৰ বাবে আই মাতৃসকলে আহি চকুলো টুকিছে। ত্ৰুটিপূৰ্ণ আইনী ব্যৱস্থাৰ মাজত ন্যায় পাবনে পংখীয়ে? পংখীৰ সৰু ভনীৰ কথামতে আৰক্ষীয়ে কেনেকৈ লিখিলে এজাহাৰ? এই প্ৰশ্ন কৰি আৰক্ষীক তদন্ত প্ৰক্ৰিয়া নিৰপেক্ষ কৰাৰ দাবী কৰে ডিমৌৰ সচেতন যুৱক দীপজ্যোতি গগৈয়ে। এই অঞ্চলটোৰ পৰা বহুতো কম প্ৰতিভাশালী ছাত্ৰ ছাত্ৰীহে ওলাই যাব পাৰে। তেনেকুৱা এটা অৱস্থাত এনেকৈ এগৰাকী ওলাই যোৱা প্ৰতিভাশালী যি জীৱনত আৰু বহুত কিবা আমাৰ সমাজখনক দিব পাৰিলহেঁতেন, এই এনেকুৱা এগৰাকী যুৱতীক আচলতে মানুহৰ ঘৰুৱা সংঘাত থাকে। বিয়াৰ পাছত এতিয়া বিভিন্ন ধৰণৰ কথা আহিছে, পৰকীয়া প্ৰেম বা কিবা, এই মৃত্যু পৰ্যন্ত যে যাব লগা হৈছে, এইটো আমাৰ অঞ্চলটোৰ কাৰণে অত্যন্ত দুখৰ কথা। ডিমৌবাসীৰ কাৰণে, আজি নিতাইপুখুৰীবাসীৰ কাৰণে বহুত দুখৰ কথা। আপোনালোকে দেখিছে আজি প্ৰতিগৰাকী মহিলাই আই মাতৃয়ে আহি ইয়াত চকুলো টুকিছেহি। কি কাৰণে চকুলো টুকিব লগা হৈছে? কাৰণ পংখী সন্দিকৈৰ দৰে যুৱতীৰ লগত সদায় এই অঞ্চলবাসী ৰাইজ আছিল আৰু এতিয়াও আছে। আজি মৃত্যুৰ পাছতো তেওঁলোক আজি আছে। গতিকে এগৰাকী সচেতন যুৱক হিচাপে আমি দাবী জনাওঁ যে এই মৃত্যু পৰ্যন্তলৈকে যে যাব লগা পৰিৱেশ এটা সৃষ্টি হ'ল, তাৰ উচিত তদন্ত হ'ব লাগে। আমি এটা কথা জানো যে বৰ্তমান সময়ত আমাৰ যি আইনী ব্যৱস্থা, এই ব্যৱস্থাটো যথেষ্ট ত্ৰুটিপূৰ্ণ। গতিকে সুৰুঙা থাকি যায়। আপোনালোকে গম পালে যে ইয়াতে আহি পিনি এগৰাকী আৰক্ষী বিষয়াই ইয়াৰ পংখীৰ ভনীয়েক এগৰাকী সৰু মেট্ৰিক পাছ কৰিছে জাষ্ট, তেওঁৰ জৰিয়তে তেওঁ কৈ গৈছে আৰু এজাহাৰখন লিখি গৈছে। তাৰ এজাহাৰখন এই পৰিয়ালৰ ফালৰ পৰা যোৱাই নাই। তেনেকুৱা এটা আইনী ব্যৱস্থা বৰ্তমান সময়ত হৈছে। গতিকে আমি দাবী জনাইছোঁ যে পংখীয়ে উচিত ন্যায় পাওক, আৰক্ষী প্ৰশাসনে ভাল ব্যৱস্থা গ্ৰহণ কৰক। কাৰণ আপোনালোকে জানে যে আজি আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শাসনলৈ আহোঁতে আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে সদায় কৈ থাকে যে বেটী বচাও বেটী পঢ়াও। আজি এতিয়া বেটী পঢ়িলে কিন্তু বেটী বচাব নোৱাৰিলে। আচলতে এই বেটীক যে বচাব নোৱাৰিলে, এতিয়া মৃত্যুৰ পাছত তাৰ যে উচিত ন্যায় পাব লাগে, উচিত তদন্ত হ'ব লাগে, এই কথাটো আমি দাবী জনাইছোঁ। ইপিনে পংখী সন্দিকৈৰ বাসগৃহত উপস্থিত হৈ বীৰ লাচিত সেনাৰ নেতাৰ হুংকাৰ। নামৰূপ আৰক্ষীৰ ভূমিকা সম্পূৰ্ণ ৰহস্যজনক। আৰক্ষীৰ সূত্ৰলিপি মতে এজাহাৰ লিখোৱাৰ বিস্ফোৰক অভিযোগ বীৰ লাচিত সেনাৰ। আৰক্ষীয়ে নতুনকৈ এজাহাৰ লৈ নতুনকৈ ধাৰা সন্নিৱিষ্ট কৰক। পংখী সন্দিকৈৰ পৰিয়ালক ন্যায় দিব নোৱাৰিলে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মিথ্যাচাৰী মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। এই যিটো দানৱৰূপী লম্পট, এই লম্পটটো মোৰ নাম ল'বলৈ মন যোৱা নাই। আৰু নামৰূপৰ যিজন OC নীলকমল বৰুৱা, এই নীলকমল বৰুৱাৰ ওপৰত অভিযোগ আহিছে তেখেতে এগৰাকী সৰু ছোৱালী হতুৱা এজাহাৰ লিখাইছে আৰু সম্পূৰ্ণ চুটলিপি ৰূপী এখন এজাহাৰ। আৰু সেই এজাহাৰখনৰ ওপৰত আমাৰ প্ৰশ্ন আছে। সেই এজাহাৰখন নাকচ কৰি নতুনকৈ এজাহাৰ বনাব লাগিব, নতুনকৈ তাত ধাৰা সন্নিৱিষ্ট কৰিব লাগিব। আৰু প্ৰয়োজনত অসমৰ মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ, প্ৰয়োজনত আপুনি এনেকুৱা এখন আইন আনক, এনেকুৱা দানৱৰূপী পিশাচবোৰক ডাইৰেক্ট ফাঁচী কাঠত ওলমাই দিয়া এখন আইন আনক।
এনেকুৱা এখন আইন আনক। আৰু আপুনি সময়ে সময়ে কয় অসমৰ জীয়ৰী বোৱাৰীবিলাকক সুৰক্ষা দিয়াৰ কথা আপুনি প্ৰত্যেকটো ইলেকশ্যনৰ ভাষণত আপুনি কৈ থৈ গৈছে। আৰু যদি পংখী সন্দিকৈ আপুনি ন্যায় দিব নোৱাৰে, অসমৰ কিন্তু সৰ্বকালৰ সৰ্ববৃহৎ মিথ্যাচাৰী মুখ্যমন্ত্ৰীৰূপে অসমৰ জনগণে কিন্তু আপোনাক মাফ নকৰিব। সেই কথাটো আমি বীৰ লাচিত দিহানাম অসমৰ সৈনিকে কৈ দিছোঁ। আৰু আমি এই আই মাতৃগৰাকীক কথা দিছোঁ, যেতিয়ালৈকে পংখী সন্দিকৈ ন্যায় নাপায় তেতিয়ালৈকে প্ৰতিবাদ হ'ব। আৰু প্ৰয়োজনত শিৱসাগৰ জিলা বন্ধ কৰি দিয়া হ'ব, সেই কথাটো আমি জনাই দিছোঁ। আৰু প্ৰয়োজনত নামৰূপো বন্ধ কৰি দিয়া হ'ব, সেই কথাটো আমি জনাই দিছোঁ। বীৰ লাচিত দিহানাম অসমৰ সৈনিক চুকে কোণে কিন্তু আছে, সেই কথাটো আপোনালোকে জানিব। আৰু আমি প্ৰত্যেকটো দল সংগঠন ঐক্যবদ্ধ হৈছোঁ। এইজনী মোৰ নিজৰ ভণ্টি হয়। আজি এজনী পংখী সন্দিকৈ হেৰাইছে, আৰু দ্বিতীয়জনী যাতে পংখী সন্দিকৈ হেৰাব নোৱাৰে তাৰ কাৰণে অসম চৰকাৰে এটা ব্যৱস্থা আনক। অসম চৰকাৰে এখন নতুন আইন আনক। ঢেৰ আইন আনিছে, কা আইন আনিলে, কিবা আইন আনিলে, মানুহক সুৰক্ষা দিয়া আইন কিন্তু আপোনালোকে আনক। যদি আনিব নোৱাৰে আৰু পংখী সন্দিকৈ ৰেপ হ'ব, ক'ৰবাত নামত ক'ৰবাত পংখী, ক'ৰবাত জংকী, ক'ৰবাত পিংকী ৰেপ হ'ব, মৰিব, কিন্তু আমাৰ ছোৱালী এনেকৈ মৰিব নোৱাৰিব। আৰু এই লম্পটটোক যদি অসম পুলিচে যদি চিধা কৰিব নোৱাৰে, বীৰ লাচিত দিহানাম অসমৰ সৈনিকক দি দিব, একে ৰাতিৰ ভিতৰত চিধা কৰি দিম। তদুপৰি উজনি অসম সন্মিলিত মুছলিম কল্যাণ পৰিষদে পংখীৰ পিতৃ মাতৃক সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াত সহায় সহযোগিতা প্ৰদানৰ কথা ঘোষণা কৰে। বিশেষকৈ এটি বৰ দুখৰ বিষয়, পংখী সন্দিকৈ যি নাবালিকা ভণ্টি, তেওঁ হয়তো এজাহাৰখন লিখা হৈছিলে থানাত। এগৰাকী শিশু সুৰক্ষাৰ পৰা অধিকাৰৰ পৰা তেওঁক বঞ্চিত কৰা হৈছে। আৰু লগতে শিশু সুৰক্ষাৰ যিখন আইন, সেই আইনখন বঞ্চিত কৰি এগৰাকী নাবালিকাৰ দ্বাৰা এজাহাৰ লিখাৰ কোনো কথা আহিব নোৱাৰে। সেইকাৰণে যিগৰাকী তদন্তকাৰী বিষয়া, তেওঁ শিশু লক্ষণে যদি ভালকৈ নাজানে, তেওঁ দোষীক কি শাস্তি প্ৰদান কৰিবলৈ আইনৰ আগত গোটা দিব পাৰিব। সেইকাৰণে মই আইনক অনুৰোধ জনাইছোঁ, ইয়াৰ ওপৰত এটা বিহিত ব্যৱস্থা ল'ব লাগে। আৰু যিগৰাকী তদন্তকাৰী বিষয়া, তেওঁ বদল কৰি নতুন এগৰাকী দক্ষ বিষয়াক তাৰ তদন্ত দিব লাগে। আৰু আমি উজনি অসম সন্মিলিত মুছলিম পৰিষদে ইয়াৰ সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াত সম্পূৰ্ণ সহযোগিতা বুলি আজি সংবাদ মাধ্যম অসমৰ ৰাইজক আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিলোঁ। আৰু বিশেষকৈ এটা অনুৰোধ জনাইছোঁ চৰকাৰক, এই পৰকীয়া প্ৰেমে বহুত ঘৰ সংসাৰ বৰবাদ কৰিছে। আপোনালোকে বহু আইন আনিছে, বহু কিবা কিবি দিছে, কিন্তু এই পৰকীয়া প্ৰেমৰ যদি আইনখন যদি কঠোৰ নকৰে, পংখী সন্দিকৈ এনেকৈ এজনী নহয় হাজাৰজনী পংখী সন্দিকৈ মৃত্যু হ'ব। সেইকাৰণে ইয়াৰ ওপৰত এখন কঠোৰ আইন আনক। আৰু বিশেষকৈ ছোৱালীবিলাকক এটা অনুৰোধ জনাইছোঁ, আপোনালোকে 3 মাহ 4 মাহ বা ইনষ্টাগ্ৰাম ফেচবুকত ভাল পাই এটা ল'ৰালৈ গুচি নাযাব, কাৰণ এটা মানুহক সহজে চিনি পোৱা নহয়। আৰু সেইকাৰণে অভিভাৱকলৈকো এটা অনুৰোধ জনাইছোঁ, আপোনালোকে এজনী ছোৱালীক যেতিয়া দিবলৈ হয় অকণ তদন্ত এটা কৰি ল'ব, যেন সেই ল'ৰাটোৰ ব্ৰেকগ্ৰাউণ্ড কি বা কি। প্ৰথম অৱস্থাত এটা ভাল দেখায় এজনী ছোৱালীক বা হেৰিক। সেইকাৰণে ইয়াৰ ওপৰত অনুৰোধ জনাইছোঁ। আৰু এটা কাউন্সেলিঙৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছোঁ। ইপিনে পংখীৰ দুৰ্ভগীয়া পিতৃ মাতৃৰ কাষত উপস্থিত হৈ মানৱ অধিকাৰ আয়োগৰ সদস্যা বিনীতা শইকীয়া দেৰ দাবী, নাবালিকাক চুটলিপি দি আৰক্ষীয়ে এজাহাৰ লিখোৱাটো দুৰ্ভাগ্যজনক। ন্যায় লাভৰ ক্ষেত্ৰত যিমানখিনি দূৰলৈ যাব লাগে সিমান দূৰলৈ যাবলৈ চেষ্টা কৰিব মহিলা আয়োগে। মুখ্যমন্ত্ৰীৰ সৈতেও বিষয়টো আলোচনা কৰাৰ আশ্বাস। যেতিয়া যিহেতুকে নাবালিকা এগৰাকী ছোৱালীৰ এখন এপ্লিকেশ্যন লিখাইছে বুলি মাকৰ তেওঁৰ পংখী সন্দিকৈ মাকৰ মুখৰ পৰা যেতিয়া শুনিছোঁ, এইটো সঁচাকৈ নাহৰকটীয়া থানাৰ যিগৰাকী SI, হয় SI গৰাকী নামৰূপ থানাৰ যিগৰাকী SI, যদি নাবালিকা ছোৱালীজনীৰ চুটলিপি দি পিনি যদি এপ্লিকেশ্যনখন লিখাইছে, সঁচাকৈ দুৰ্ভাগ্যজনক। আমাৰ প্ৰশাসনৰ কাৰণে সঁচাকৈ দুৰ্ভাগ্যজনক। যিহেতুকে এগৰাকী মেট্ৰিক পাছ কৰি থকা ছোৱালীজনী নাবালিকা থাকে, তাইৰ হাতে যেতিয়া তেখেতে যদি চুটলিপি দি পিনি সেই এপ্লিকেশ্যনখন লিখাইছে, সঁচাকৈ দুৰ্ভাগ্যজনক। আৰু মহিলা আয়োগৰ এগৰাকী সদস্যা হিচাপে আমি যিমানখিনিলৈকে আগুৱাই নিব লাগে, যিমানখিনিলৈকে দূৰলৈকে আমি যাব লাগে, সেইখিনি চেষ্টা কৰিম। আৰু তেখেতৰ লগতো আমি নাহৰকটীয়া নামৰূপ থানাৰ SI-জনৰ লগতো আমি কথা পাতিবৰ কাৰণে চেষ্টা কৰিম, কিয়নো এইখিনি কথা হ'ল। আৰু মই যেতিয়া কথাখিনি গম পাই আহিলোঁ, সঁচাকৈ দুৰ্ভাগ্যজনক, আমাৰ জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক। এইখিনি যিমানটো দূৰলৈকে আমি মহিলা আয়োগে যাব লাগে, আমি সিমানখিনি দূৰলৈকে যোৱাৰ চেষ্টা কৰিম। লিখিতভাৱে আমি কথা পাতিম, আমাৰ মেম্বাৰ ছেক্ৰেটাৰীৰ লগত কথা পাতিম, আমাৰ অধ্যক্ষৰ লগত কথা পাতিম। অধ্যক্ষৰ লগত কথা পাতি আমি যিটো ধৰণে যেনেকৈ ধৰণে আগবাঢ়িব লাগে আমি আগবাঢ়িম, আৰু অনাগত দিনত আপোনালোকক জনাই যাম কিটো ধৰণে আগবাঢ়িছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতো আমি এইখিনি কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। নিশ্চয়কৈ আজিও শোকৰ ছাঁ পংখী সন্দিকৈৰ বাসগৃহত। নিমাওয়া পৰিৱেশ পংখী সন্দিকৈ ঘৰৰ চোতালত। শিৱসাগৰ নিতাই পুখুৰীৰ জীয়ৰী পংখী সন্দিকৈৰ নামৰূপৰ ভাড়াঘৰত ৰহস্যজনকভাৱে চিপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। হত্যাৰ অভিযোগ উত্থাপন পংখীৰ দুৰ্ভগীয়া পিতৃ মাতৃৰ। আজিও চকুলো সামৰিব পৰা নাই পংখীৰ দুৰ্ভগীয়া মাতৃয়ে। খালি এটাই কথা, ডন হয় বুলি কৈছে, মাত্ৰ লোকৰ ছোৱালীৰ লগত তাৰ সম্পৰ্ক থকাৰ কাৰণে ডন হৈছে, এদিন হাত দাঙিছে এনেকৈ কৈছে। অন্য কথা নহয়। খালি আৰু টকা পইচাৰ ক্ষেত্ৰত কৈছে তাৰ দৰমহাবিলাক মাহটো যোৱা নমৰে, ক'ৰবাত ধাৰ মাৰে, সৰহভাগ পইচাই ধাৰ মাৰে। দৰমহাটো সোমোৱাৰ লগে লগে সি ধাৰ মাৰে। ক'ত ধাৰ মাৰে মই নাজানো।
তাৰপৰা এদিন পিছত নতুনতে 3 মাহমানৰ পাছত কৈছে কোনোবা ছোৱালী বোলে আগতে ভাল পোৱা লেট্ৰিন বাথৰুমলৈকে বনাই দিছিলে, সেইবোৰ ধাৰ মাৰে। এতিয়া তই আগতে নাজানিলি শুন কৈছোঁ, তই কি কৰিবি, একো নহয় দিয়া ধাৰবোৰ মাৰি থাকক আৰু সি এনেকৈ বুলি কৈছে, তাই ইনকম সেই বুলি ক'লে। তাৰপৰা কিন্তু তাইক অভাৱ, টকা পইচাৰ অভাৱ দিয়া নাছিলে, তাইক চাগে মৰমৰ অভাৱ দিলে। আৰু সিহঁতি ডন লাগিছে মোক মই জনাত অকল লোকৰ ছোৱালীৰ লগত তাৰ সম্পৰ্ক থকাটোৱে। এতিয়া মোৰ ক'বলৈ কি আছে, মোৰ এডোখৰ মঙহ খাই পেলালে সি উচিত শাস্তি পাওক। মোৰ বুকু জুই কৰা তাৰ মাক বাপেকে পাওক, তাৰ মাক বাপেকো সেই চিধা জুই কৰা জ্বলক, তাৰ মাক বাপেকৰ বুকুত সি মোৰ ছোৱালীজনীক যেনেকৈ শেষ কৰিলে সিও শেষ হওক। মই মোৰ সন্তানটোতো হেৰুৱালোৱে, তেওঁলোকে মাক বাপেকে যিমতে মানে ভাতে ভৰিয়ে ধৰি মানে ওপৰে সভাৰ তলত ৰভা পাতি মানে ওপৰে ৰভা তলত সভা পাতি মানে মোৰ ছোৱালীজনী নিলে তেওঁলোকে বিধিসন্মতভাৱে। কিন্তু সেই সম্পৰ্কে তেওঁলোকে মোক অৱগত নকৰিলে। তেওঁলোকে মোক এইটোও নক'লে যে মৃত্যু হ'ল বুলি, হত্যা হ'ল বা আত্মহত্যা কৰিলে বুলি তেওঁলোকে কৈছে, কিন্তু তেওঁলোকে আমাৰ ঘৰলৈ খবৰো নিদিলে। কিন্তু মই এটা কথা জানো যে মোৰ ছোৱালীজনী গতে আৰু ছোৱালী 10জনী লোক আঠানি নহওক, গোটেই ছোৱালী কন্যাসকল, মোৰ মৰমৰ আমাৰ অসমৰ কন্যাসকল যাতে সুকলমে থাকক, সেই আঁচনিটো ৰূপায়ণ কৰিবৰ বাবে মই আমাৰ মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, যিজনে আমাৰ কন্যাসকলৰ বাবে বা মাতৃসকলৰ বাবে চিন্তা কৰে, তেওঁক মানে অনুৰোধ জনাইছোঁ। পংখীৰ স্বামী নীতিকেশ দাসৰ আন ছোৱালীৰ সৈতে পৰকীয়া প্ৰেম আছিল বুলি অভিযোগ পংখী সন্দিকৈৰ পিতৃ মাতৃৰ। নীতিকেশ দাসৰ বেলেগ ছোৱালীৰ সৈতে থকা সম্পৰ্কৰ প্ৰমাণ লাভৰ পিছতে পংখীৰ সৈতে কাজিয়া হৈছিল বুলি অভিযোগ মাতৃৰ। উল্লেখযোগ্য যে শিৱসাগৰ জিলাৰ নিতাইপুখুৰী অঞ্চলৰ দুৱৰীচিগা গাঁৱৰ ভৈৰৱ সন্দিকৈ আৰু দীপিকা সন্দিকৈৰ কন্যা পংখী সন্দিকৈক যোৱা 3 অক্টোবৰত বিয়া দিছিল সাপেখাতিৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষক নীতিকেশ দাসলৈ। চলিত মাহৰ 3 মে তাৰিখৰ শুকুৰবাৰে পুৱাই নামৰূপ BVFCL ভাড়াঘৰৰ কোঠাত সন্দেহজনকভাৱে চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল পংখী সন্দিকৈৰ নিথৰ দেহ। স্পষ্টকৈ মুখমণ্ডলৰ লগতে সৰ্বশৰীৰত আঘাতৰ চিহ্ন প্ৰত্যক্ষ কৰিছিল পৰিয়ালৰ লোকে। পংখী সন্দিকৈক স্বামী নীতিকেশ দাসে মৰিয়াই হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ শোকত ভাগি পৰা পংখীৰ পিতৃ মাতৃৰ। ভৈৰৱ সন্দিকৈৰ জ্যেষ্ঠ কন্যা 22 বছৰীয়া পংখী সন্দিকৈ আছিল এগৰাকী প্ৰতিভাৱান যুৱতী। বিভিন্ন সাংস্কৃতিক কৰ্মৰ লগত জড়িত আছিল পংখী। সৰুৰে পৰা মেধাৱী ছাত্ৰী আছিল পংখী সন্দিকৈ। শিৱসাগৰ ছাত্ৰ একতা সভাৰ সহকাৰী সাধাৰণ সম্পাদিকা আছিল পংখী সন্দিকৈ। মডেলিং, এংকৰিং আৰু অভিনয়ৰ প্ৰতি ৰাপ আছিল তেওঁৰ। নামৰূপ আৰক্ষীয়ে নীতিকেশ দাসক গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰে যদিও নামৰূপ আৰক্ষীয়ে চুটলিপি দি পংখীৰ নাবালিকা ভগ্নীয়ে এজাহাৰ লিখোৱা বুলি অভিযোগ পৰিয়ালৰ লোকৰ লগতে বিভিন্ন দল সংগঠনৰ। সেয়েহে সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটোৱেই সন্দেহৰ আৱৰ্তত সোমাই পৰিছে বুলি মন্তব্য বিভিন্ন দল সংগঠনৰ। শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।